মই তাত যোৱা নাই না মই ভিডিঅ'টাহে দেখিছোঁ দেখি মই ডাঙৰ মামা খাওঁ বুজিছোঁ আহিছোঁ আহি যি ভিডিঅ' দেখিছোঁ সেই ভিডিঅ' যেন এনে এটা কিবা এটা ভিতৰত অন্তৰলৈ কিবা এটা নিহিত হৈ আছে সি পিছলি পৰা বুলি কৈছে কিন্তু পিছলিয়ে পৰিছে না কোনোবাই ঠেলি দিছে আমি নাজানো কিন্তু ওচৰতে পৰিছে বেছি দূৰতো নহয় অথচ তেওঁলোকে তেওঁক বচাবলৈ যত্ন কৰা আমাৰ একো দেখা নাপাওঁ বুজিছে আৰু তাত থকা মানুহ যিবিলাকে ৰাইজে শুনিছোঁ তেওঁলোকৰ পৰা তেওঁলোকে বচাবলৈ যত্ন কৰা নাই বা ভিডিঅ' কৰিছে কিবা কৰিছে সি সেই অস্ত্ৰ পাতি লৈ অথচ জেকেট পিন্ধি ওজন সাঁতুৰি আছে এই ওজনে সতি বুজিছে তথাপি শেষত সি তললৈ গুচি গৈছে বুজিছে গতিকে মই ইয়াৰ শুদ্ধ তদন্ত এটা বিচাৰোঁ কিন্তু তেওঁলোকে তাত কি কৰিছে আমি নুবুজো কিন্তু তেওঁলোকৰ শুদ্ধ এটা তদন্ত বিচাৰোঁ ৰাইজৰ তৰফৰ পৰা মই ক'লোঁ মই মামে খাওঁ আৰু সি বৰ পপুলাৰ আছিল ল'ৰাজন খেলুৱৈও এগৰাকী ভাল খেলুৱৈও আছিল ফুটবল খেলিছিল সি তেনেকুৱা বেডমিণ্টন এইবিলাক কৈছে আপুনি অলপ পিছত গোটেই ৰাতি মানুহ ভৰি পৰিছিল এতিয়া গৈছে নিজৰ শৌচ পেচাব কৰিব আৰু আহি পাবহে গৈছে গোটেই ভৰি পৰিছে বুজিছে নাই এইবোৰ কি ক'ম মানে ঘৰখন শেষ হৈ গ'ল তাৰ ওপৰতে গোটেই পৰিয়ালটো নিৰ্ভৰ কৰিছে এটা ১.৫ মহীয়া শিশু এৰি থৈ গ'ল বুজিছে গতিকে বাকীখিনি মই বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে তদন্ত হোৱাটো মই বাঞ্ছা কৰোঁ এইখিনি